নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপাৰ প্ৰাইমেৰীৰ কাট অফ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু বহুদিন আগৰে পৰা আপাৰ প্ৰাইমেৰীৰ কাট অফ ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ আৰু বহুতেই কৈ আছিল যে আপাৰ প্ৰাইমেৰীৰ কাট অফ সম্পৰ্কে আলোচনা কৰিব লাগে বা ভিডিঅ' এটা দিব লাগে। বহু চেষ্টা কৰিলোঁ, ইয়াৰ আগতে দিম বুলি ভাবিছিলোঁ যদিও হৈ উঠা নাছিল, কিন্তু আজি ভাবিলোঁ যে আপাৰ প্ৰাইমেৰীৰ কাট অফৰ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত কেনে পায় কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই যিখিনি কেলকুলেশ্যন কৰিছোঁ, যিখিনি মই প্ৰেডিকশ্যন কৰিছোঁ আপাৰ প্ৰাইমেৰীত কিমান কাট অফ যাব পাৰে 5550টা পদত, সেই সম্পৰ্কে আপোনালোকক জনাম। আপোনালোকৰো নেভাবে যে মই কোৱাটোৱেই যে সম্পূৰ্ণ হ'ব তেনেকুৱা কোনো কথা নাই, কিন্তু মই যিখিনি জানিব পাৰিছোঁ গ্ৰুপবিলাকত প্ৰাৰ্থীসকলে যেনেকৈ মাৰ্কবিলাক শ্বেয়াৰ কৰি থাকে সেই অনুপাতে তেওঁলোকে শুদ্ধকৈ কৈছে, সেই অনুমতে ভিডিঅ'টো বনাব বিচাৰিছোঁ। আৰু কাট অফ সম্পৰ্কে কোনেও সঠিককৈ ক'ব নোৱাৰে, গতিকে যিখিনি জানিব পাৰিছোঁ, যিখিনি কেলকুলেশ্যন কৰিছোঁ, যিখিনি প্ৰেডিকশ্যন, সেইখিনি অনুপাত ভিত্তি কৰি আজিৰ আপাৰ প্ৰাইমেৰী কাট অফৰ ভিডিঅ'টো বনাব বিচাৰিছোঁ। ইতিমধ্যে 5550টা পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হ'ল আৰু কিছুদিন পিছতে হয়তো ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব। যিহেতু NISৰ এটা গোচৰ চলি আছে হাইকোৰ্টত, আৰু সেই NISৰ কাৰণেই 10 দিন আকৌ পিছুৱাই দিয়া হ'ল। ইতিমধ্যে আমি আগৰ ভিডিঅ'বিলাকত আপোনালোকক কৈছোঁৱেই, গতিকে আগষ্টৰ 10 তাৰিখৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। গতিকে তাৰ আগত আমি ভাবিলোঁ যে আজিৰ যিটো আপাৰ প্ৰাইমেৰী কাট অফ, সেই আপাৰ প্ৰাইমেৰী কাট অফটো আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। গতিকে কথাটো হ'ল যে আপাৰ প্ৰাইমেৰী কাট অফ বুলি কোৱাৰ লগে লগে ইয়াত কাট অফ যথেষ্ট এইবাৰ যাব। ইয়াৰ আগৰ ভিডিঅ'লৈ আমি কৈছিলোঁ যে নিম্ন প্ৰাথমিকতো কাট অফ বহুত বেছি হাই হ'ব, আৰু ঠিক তেনেকৈ আপাৰ প্ৰাইমেৰীতো কাট অফ বহুত বেছি হাই হ'ব। এইকাৰণে হ'ব যে আপাৰ প্ৰাইমেৰীত কাট অফ বেছি হোৱাৰ এইটো এটা মেইন কাৰণ থাকে যে আপাৰ প্ৰাইমেৰীত পদৰ সংখ্যা কম থাকে। লয়াৰ প্ৰাইমেৰীত যিমান পদৰ সংখ্যা থাকে, কিন্তু তাতকৈ বহুত কম সংখ্যক পদ আপাৰ প্ৰাইমেৰীত মুকলি হয়, আৰু যাৰ কাৰণে কাট অফটো বহুত বেছিয়ে যায়। আৰু প্ৰাৰ্থী অনুপাতে পদৰ সংখ্যা যথেষ্ট কম থাকে, যাৰ কাৰণে কাট অফ বহুত বেছি হাই হয়। লগতে BEdৰ প্ৰাৰ্থীসকলে যিহেতু আপাৰ প্ৰাইমেৰীত আবেদন কৰিব পাৰে, সেই অনুপাতে চাবলৈ গ'লে কি হয়, কাট অফটো যথেষ্ট হাই হয়। এতিয়া মই যেতিয়া আপোনালোকক কওঁ যে URৰ ক্ষেত্ৰত আপোনাৰ যিসকল প্ৰাৰ্থীৰ 68% আহিব, 68 বা 67 তলত নাহেই, 67ও কোনোবা এখন জিলাতে অহাৰ সম্ভাৱনা আছে বা নাহিবও পাৰে, কিন্তু 68 এবাভ যাৰ আছে সেইসকল প্ৰাৰ্থী কিছু ছেফ জোনত আছে। URৰ ক্ষেত্ৰত কৈছোঁ মই এইটো, URৰ ক্ষেত্ৰত যিসকল প্ৰাৰ্থীৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে 68% থাকিব, সেইসকল প্ৰাৰ্থীৰ আপাৰ প্ৰাইমেৰীত এইবাৰ চাকৰি পোৱাটো সম্ভাৱনা আছে। 68লৈকে যাৰ আছে সেইখিনি প্ৰাৰ্থী প্ৰায় নিশ্চিত, আৰু তাৰ তলৰখিনি কিন্তু জিলা যদি সঠিককৈ বাছনি কৰে হয়তো পাব পাৰে। আৰু মই আপোনালোকক যিখিনি কাট অফ কম সেইখিনি আপোনালোকে ভাবিব যে মই কোৱাটোৱেই সত্য হ'ব, এইটো মই এটা আনুমানিকহে কৰিছোঁ বা কেলকুলেশ্যনহে কৰিছোঁ, কাৰণ কাট অফৰ ভিডিঅ' কোনেও সঠিককৈ ক'ব নোৱাৰে। URৰ ক্ষেত্ৰত 68% বা 67 কোনোবা এখন জিলা হয়তো নামিব পাৰে, এখন দুখন জিলাত হয়তো নাহিবও পাৰে, কিন্তু 68 এবাভ যিসকল প্ৰাৰ্থীৰ আছে সেইসকল প্ৰাৰ্থীৰ প্ৰায় ছেফ জোনত আছে। গতিকে আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। আৰু URত এটা প্ৰব্লেম কি যে বাকী যি কেটেগৰী থাকে, OBC হওক বা SC হওক বা ST হওক, সেই কেটেগৰী বেছিকৈ মাৰ্ক থকা প্ৰাৰ্থীবিলাক URলৈ গুচি আহে, যাৰ কাৰণে URত কি হয়, কাট অফটো হাই হৈ যায়, অৰ্থাৎ বেছি হয়। তাৰ লগে লগে আহিলোঁ আমি এইবাৰ OBC। আজিকালি চাবলৈ গ'লে OBC আৰু URৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। OBCৰ আৰু URৰ মাজত কাট অফটো বেছি ব্যৱধান নাথাকে। গতিকে মই যদি ক'বলৈ যাওঁ যে OBC প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত 67 বাই আপোনাৰ এইটো কি 66, এইখিনিৰ ভিতৰত যদি আছে কাৰোবাৰ, সেইখিনি কিছু পৰিমাণে ছেফ জোনত আছে। হয়তো কিছু জিলাত কি হ'ব পাৰে 68 তলত নাহিবও পাৰে, কাৰণ UR আৰু OBC মাজত বিশেষ আজিকালি পাৰ্থক্য নাথাকে। গতিকে মই প্ৰথমতে ক'লোঁ আপোনালোকক যে URৰ ক্ষেত্ৰত আপোনাৰ কি হয় 68লৈকে আহিব, আৰু তাৰ তলত কিছু সংখ্যক জিলাত আহিব পাৰে বা নাহিব, অহাৰ সম্ভাৱনা যথেষ্ট কম আছে, কাৰণ URত পদৰ সংখ্যা যথেষ্ট কম থাকে।
OBCত আজিকালি OBCত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট থাকে আৰু OBC আৰু UR আজিকালি পাৰ্থক্য বহুত বেছি নাথাকে OBCত মই ক'লোঁ 67 বা 66 এইখিনি ভিতৰত যাৰ আছে কাট অফ তাৰ ওপৰত যিখিনি আছে সেইখিনি প্ৰাৰ্থী প্ৰায় ছেফ জোনত থাকিব গতিকে 1 বা 1 পইণ্ট কিবা সামথিং কিবা এটা মানে কি ব্যৱধান থাকিব UR আৰু OBCৰ মাজত গতিকে মই ক'লোঁ আপোনালোকক UR আৰু OBCৰ কিমান কাট অফ যাব পাৰে তাৰপিছত আহিলোঁ মই SC আৰু ST দুটা একেলগে ক'ম SC আৰু STৰ কি হয় যে SCৰ ক্ষেত্ৰত পদৰ সংখ্যা বহুত কম থাকে আপোনালোকে যিখন পদৰ লিষ্ট পোষ্টৰ লিষ্ট সেইখন চালে গম পাব যে প্ৰাৰ্থীৰ সংখ্যা থাকে কিন্তু পদৰ সংখ্যা যথেষ্ট কম থাকে যাৰ কাৰণে SCত কি হয় কাট অফটো বহুত বেছিয়ে হ'ব এইবাৰ সেই নম্বৰত চাবলৈ গ'লে SCত কি হ'ব পাৰে 65ৰ ওপৰত তলত কিন্তু নাহে মোৰ হিচাপত 65ৰ তলত URৰ মানে কি আপাৰ প্ৰাইমেৰীত কাট অফ 65ৰ তলত নাহে STৰ হয়তো 64লৈকে নামিব পাৰে তাতকৈ কিন্তু অহাৰ সম্ভাৱনা যথেষ্ট কম আছে গতিকে মই আপোনালোকক ক'লোঁ যে URত 68 যাৰ আছে সেইসকল প্ৰাৰ্থীৰ ছেফজন OBC 67 66 যিসকল প্ৰাৰ্থীৰ আছে সেইসকল প্ৰাৰ্থীৰ আপাৰ প্ৰাইমেৰীত কিছু ছেফ জোনত থাকিব SCৰ ক্ষেত্ৰত আপোনাৰ 65 বা 66 এইখিনিৰ ভিতৰত থাকিব হয়তো কিছুমান জিলাত 67ও গুচি যাব পাৰে তাৰপিছত আপোনাৰ STৰ ক্ষেত্ৰত আপোনাৰ 64 65ৰ ভিতৰত যিসকল প্ৰাৰ্থী থাকিব সেইসকল প্ৰাৰ্থী কিন্তু কিছু ছেফ জোনত থাকিব আৰু সেইসকল প্ৰাৰ্থীৰ আপাৰ প্ৰাইমেৰীত কি হ'ব পাৰে চাকৰি এটা পোৱাৰ সম্ভাৱনা আছে গতিকে এইখিনি আপাৰ প্ৰাইমেৰীত আমাৰ সাধাৰণ এটা কেলকুলেশ্যন আৰু যিহেতু 5550টা পদত ইতিমধ্যে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হৈ গ'ল আৰু ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট ওলাব আগষ্টৰ 10 তাৰিখৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা থাকিব যিহেতু আগষ্টৰ 10-11 তাৰিখ মানে কি হ'ব পাৰে NRSৰ হিয়াৰিং এটা আছে আৰু সেই হিয়াৰিং ফাইনেলৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে মই আপোনাক পুনৰ কৈছোঁ UR খনত 68 67 যিসকল প্ৰাৰ্থী আছে তাৰ ওপৰত সেইসকল প্ৰাৰ্থী ছেফ জোনত আছে OBCৰ 66 67ৰ ভিতৰত যিসকল প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থী আপাৰ প্ৰাইমেৰীত চাকৰি এটা পোৱাৰ সম্ভাৱনা আছে SCৰ ক্ষেত্ৰত 65 66 যিসকলৰ আছে সেইসকল প্ৰাৰ্থীৰ আশা আছে STৰ 64 65 66 এইখিনি পাৰ্চেণ্ট যিসকল প্ৰাৰ্থীৰ আছে সেইসকল প্ৰাৰ্থী কিন্তু আপাৰ প্ৰাইমেৰীত চাকৰি এটা পাবলৈ সক্ষম এইবাৰ হ'ব বা বহুত বেছিয়ে চান্স আছে কিন্তু তাৰ তলত যিসকল প্ৰাৰ্থীৰ পাৰ্চেণ্ট আছে সেইসকল প্ৰাৰ্থী হতাশ হ'ব নালাগে এইটো মোৰ নিজা এটা মানে কেলকুলেশ্যন বা নিজা এটা হেৰি সেইসকল প্ৰাৰ্থীও কিছুসংখ্যক জিলাত বা কিছুমান জিলাত পাই যাব পাৰে সেইটো ক'ব নোৱাৰে সঠিককৈ কিন্তু মই যিটো অনুমান কৰিছোঁ বা মোৰ যিটো মনে কয় বা প্ৰাৰ্থীসকলৰ যিখিনি মাৰ্ক আমি জানিব পাৰিছোঁ গ্ৰুপবিলাকতে হওক বা সেই ভিতৰত চাবলৈ গ'লে কিন্তু মই এইখিনি এটা অনুমান কৰিছোঁ বা প্ৰেডিকশ্যন কৰিছোঁ গতিকে মোৰ হিচাপত UR 68 OBC 66 67 SC 65 66 আৰু ST 64 65 এইখিনিৰ ভিতৰত যিসকল আছে সেইসকল প্ৰাৰ্থী আপাৰ প্ৰাইমেৰীৰ কাৰণে ছেফ জোনত আছে গতিকে আপোনালোকৰ কিমান পাৰ্চেণ্ট আছে আপোনালোকে এবাৰ কমেণ্টছত জনাব লগতে আপোনালোকে নিজাকৈ কেলকুলেশ্যন কৰিব কেলকুলেশ্যন কৰি আপোনালোকে কিমান যাব পাৰে UR OBC ST SC সেইখিনি আপোনালোকে কমেণ্টছ কৰিব তেতিয়া আমি আকৌ এটা মানে কি কৰিব পাৰিম পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ আহিব পাৰিম এইখিনি মই জাষ্ট মই নিজেই কেলকুলেশ্যন কৰিছোঁ বা প্ৰাৰ্থীসকলৰ পৰা জানিব পৰা মতে এইখিনি যোৱাৰ সম্ভাৱনা যথেষ্ট আছে কাৰণ এইবাৰ এইকাৰণে কাট অফ যাব যে যিসকল প্ৰাৰ্থীৰ একাডেমিকত ভাল নাছিল কিন্তু ষ্টেটত বহুত সংখ্যক মাৰ্ক আছিল ইমান বছৰ তেওঁলোকে একাডেমিকৰ কাৰণে বঞ্চিত হৈ আছিল সেইসকল প্ৰাৰ্থী এইবাৰ কিন্তু চাকৰি পাবলৈ সক্ষম হ'ব গতিকে সেইকাৰণে এইবাৰ কাট অফটো যথেষ্ট হাই হ'ব 5500 কিন্তু 4500 ইমান নাযায় ইয়াত যিমান আমি কৈছোঁ তাতকৈ কমিব কিন্তু 5500 কাট অফ এইবাৰ হাই হ'ব গতিকে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যিসকল এই কাট অফ ভিডিঅ'ত পৰে সেইসকলে নিশ্চয় ভাল লাগিব আৰু যিসকলৰ নপৰে সেইসকলে নিশ্চয় গালিও দিব বা বেয়াকৈ ক'ব কিন্তু আপোনালোকে নাভাবিব যে মই যিটোৱে কৈছোঁ সেইটোৱে হ'ব মইতো নিজেই কেলকুলেশ্যন কৰিছোঁ মই এটা নিজা প্ৰেডিকশ্যন ইমান যোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ মাৰ্কটো দি আপোনালোকে নিজেই সন্তুষ্ট হ'ব লাগিব বা নিজে ভাবিব লাগে যে মোৰতো মাৰ্কখিনি মই নিজেই পাম কিন্তু সেইটো নিজা নিজা এটা অপিনিয়ন থাকে বা নিজা নিজা এটা প্ৰেডিকশ্যন সকলোৰে থাকে প্ৰত্যেকে থাকিব সেইটো স্বাভাৱিক আৰু যিসকলে প্ৰাৰ্থী টেট পাছ কৰি আবেদন কৰিছে সকলোৰে এটা নিজা নিজা
প্ৰেডিকশ্যন থাকিবই গতিকে মই মোৰ নিজা ব্যক্তিগত যিটো অভিমত সেইটো মই আপোনালোকক প্ৰকাশ কৰিলোঁ কিমান কাট অফ যাব পাৰে ইয়াৰ আগতে আপোনালোকক LPৰ ক্ষেত্ৰত আমি কাট অফৰ ভিডিঅ' দিছিলোঁ যথেষ্ট আপোনালোকৰ পৰা সঁহাৰি পাইছোঁ এইবাৰো পাম বুলি আশা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো যদি ভাবে যে এইটো সুন্দৰ হৈছে ভিডিঅ'টো তেতিয়া আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব গতিকে আপোনালোক পুনৰ শেষবাৰৰ কাৰণে কৰিলে ইউৰত যাব পাৰে 68 এবভ আৰু OBC 66 67 এবভ SC 65 এবভ ST 64 এবভ এইখিনি যাৰ থাকে সেইখিনি যথেষ্ট চান্স আছে গতিকে এইখিনি আপোনালোকক জনালোঁ যিহেতু আপাৰ প্ৰাইমেৰীৰ কাট অফৰ ভিডিঅ' দিয়া নাছিলোঁ আৰু বহুতেই ৰিকুৱেষ্ট কৰিছে যে আপাৰ প্ৰাইমেৰীৰ কাট অফৰ ভিডিঅ' দিব লাগে আৰু বহুতে আগৰ ভিডিঅ'বিলাক চাই ভাল পাইছিল আৰু বহুতে কৈ আছে যে আপোনাৰ প্ৰেডিকশ্যনটো ঠিকেই আছে ভাল লাগিছে গতিকে আপাৰ প্ৰাইমেৰীৰ এটা প্ৰেডিকশ্যন দিব বা কাট অফ ভিডিঅ' এটা দিব তেতিয়া নিশ্চয় জানিব পাৰিম কাট অফ কিমান যাব পাৰে গতিকে এইখিনি আপোনালোকক জনালোঁ আৰু যিসকলে এইখিনি নাপালে আমাৰ পুনৰবাৰ কৈছোঁ হতাশ নহ'ব আপোনালোকৰ নিজা মাৰ্কক লৈ আপোনালোকে নিজে ছেটিছফাই হ'ব লাগিব আপোনালোক পাম বুলি ভাবিব লাগিব আৰু সকলোৰে নিজা নিজা প্ৰেডিকশ্যন থাকে কিন্তু আপাৰ প্ৰাইমেৰীত পদৰ সংখ্যা কম থাকে সেইকাৰণে কাট অফটো হাই হোৱাৰ সম্ভাৱনা থাকে গতিকে এইখিনিয়ে ধন্যবাদ জয় অসম